মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি আমি 2 নম্বৰ অংকটো কৰোঁ। যোগ কৰা। এই নম্বৰ অংকটো চোৱা। এই নম্বৰ অংকটো 2ৰ এ। সমাধান লিখি লওঁ। সমাধান। তাৰপিছত কিমান দিয়া আছে? -13/8। তাৰপিছত 13/12। কি কৰিব লাগে? অংকটো যোগ কৰিব লাগে। এতিয়া চোৱা, ইয়াত কি হৈছে? হৰ দুটা বেলেগ বেলেগ, গতিকে আমি কি কৰিব লাগিব? লসাগু ল'ব লাগিব। লসাগু কেনেকৈ ল'ম চোৱা। 8, 12। 2ৰে বাৰ যাব, 2 4 গুণ 8, 2 6 গুণ 12। আকৌ 2ৰে বাৰ যাব, 2 2 গুণ 4, 2 3 গুণ 6। তাৰমানে কি? 2 4 গুণ 8, 2 6 গুণ 12। আকৌ 2ৰে বাৰ যাব, চোৱা 2 2 গুণ 4, 2 3 গুণ 6। এতিয়া বাৰ নাযায়, গতিকে এই গোটেইকেইটা সংখ্যাৰ পূৰণফলেই হ'ব লসাগু সংখ্যাটো। কিমান আছে? 2 2 গুণ 4, হয় নহয়? তলত পাতি দিছোঁ। এই গোটেই পূৰণফলটো চোৱা। 2 2 গুণ 4, 4 2 গুণ 8, 8 3 গুণ 24। হ'ল। লসাগু কিমান হ'ব এতিয়া? 24। এতিয়া দ্বিতীয় নিয়মটো কি? এই 8ৰে 24ক কেইবাৰ যাব? অৰ্থাৎ 8ৰ লগত কি পূৰণ কৰিলে 24 হ'ব? ইয়াতেই কৰি দিব পাৰোঁ আমি। চোৱা, 2 2 গুণ 4, 4 2 গুণ 8, কি থাকি গ'ল? 3, মানে 3 8 গুণ 24। এই 3টোৱে ওপৰৰ 13টোৰ লগত কি হ'ব? পূৰণ হ'ব। তাৰপিছত এই যোগ চিহ্নটো যোগ চিহ্ন। এতিয়া চোৱা, 12, 12ৰে 24ক কেইবাৰ যাব হৰণ কৰিলে? বা 12ৰ লগত কি পূৰণ কৰিলে 24 পাম? ইয়াতে ওলাই যাব। চোৱা, 2 2 গুণ 4, 4 3 গুণ 12, কি থাকি গ'ল? 2 থাকি গ'ল, হয় নহয়? 2 2 গুণ 4, 4 3 গুণ 12, কি থাকি গ'ল? 2 থাকি গ'ল। এই 2য়ে ওপৰৰ 13টোৰ লগত কি হ'ব? পূৰণ হ'ব। হ'ব? গম পাইছা? বুজি পাইছা? থাকিলে 24। তাৰপিছত ই পূৰণ হ'বনে? 3 3 গুণ 9, 3 গুণ 3, 3 3 গুণ 9, 3 গুণ 3, 3 13 39। মাইনাছ মাইনাছ, অৰ্থাৎ মাইনাছে প্লাছে মাইনাছ হ'ব। প্লাছ প্লাছ 2 3 গুণ 6, 2 গুণ 2, 2 13 26। এতিয়া চাবা কি ওলাব অংকটো। চাবা দেই, 24 দিছোঁ। প্লাছ হয়নে মাইনাছ? মাইনাছে প্লাছে অংকটো কি কৰিম? আমি মাইনাছ কৰিম। এতিয়া চোৱা, 39ৰ পৰা 26 বিয়োগ হ'লে এই পাছৰ সংখ্যাটোৱে পাছৰ সংখ্যাক বিয়োগ কৰা। 9ৰ পৰা 6 গ'লে কিমান হ'ব? 3। ইয়াত থাকিলে এতিয়া 3ৰ পৰা 2 গ'লে 1। ডাঙৰ সংখ্যাটো কি? 39, তাৰ আগত মাইনাছ চিন, সংখ্যাটো মাইনাছ হ'ব। এতিয়া চোৱা, 13 কোনো সংখ্যাৰে বাৰ নাযায়, গতিকে উত্তৰটো এইটোৱে হ'ব। ধৰিব পাৰিছা নহয় কি কৰিলো? বি নম্বৰ অংকটো চোৱা। বি সমাধান। চোৱা, কিমান আছিলে? -4 11।
-7 4 অংকটো যোগ কৰিব কোৱা হৈছে নে যোগ কৰি যোগ চিহ্ন পাতি দিছো এতিয়া ইহঁত দুটাৰ লসাগু কিমান হ'ব দিছো 4 আৰু 11 এই সৰু দুটাৰ লসাগু ল'ব লাগে এতিয়া চোৱা দুইটা সংখ্যাকে একে সংখ্যাৰে বাৰ যাব জানো এই দুইটা সংখ্যাৰে কিবা এটা এনে সংখ্যা যি সংখ্যাই দুটাক বাৰ যাব জানো নাযায় গতিকে এই দুটাৰ পূৰণফলেই হ'ব ইহঁতৰ লসাগু কিমান হ'ব চোৱা 4 গুণ 4 4 গুণ 4 4 ঘৰ 44 হল এনেকুৱা সংখ্যাবিলাকত কি হয় এনেকুৱা সংখ্যাবিলাকত ইয়াৰ এই হৰটোৰে ইয়াক পূৰণ কৰি দিবা আৰু এই হৰটোৰে ইয়াক পূৰণ কৰি দিবা তাৰমানে দুটা সংখ্যাৰ পূৰণফল যদি হয় এতিয়া চোৱা মই কি ক'ব বিচাৰিছো অৰ্থাৎ টেকনিকটো যদি দুইটাৰ পূৰণফলেই লসাগু হয় তেতিয়াহ'লে ইয়াৰ হৰটোৰে ইয়াক পূৰণ কৰি দিবা ইয়াৰ হৰটোৰে ইয়াক তাৰমানে 11 লগত কি পূৰণ কৰিলে 44 হ'ব এই সংখ্যাটো ইয়াক পূৰণ কৰিব লাগিব হয় নে ওপৰৰ লগত পূৰণ 4 এইটো প্লাছ -7 দি পূৰণ এই প্লাছটো প্লাছ এই মাইনাছ থকাৰ কাৰণে ব্ৰেকেট হৈ গ'ল এতিয়া চোৱা তেতিয়াহ'লে এই 4 লগত কি পূৰণ কৰিলে 44 হ'ব 11 তাৰমানে এই সংখ্যাটোৰে ইয়াক পূৰণ কৰি দিলে ওলাই আহি যায় হ'ব চাবা কেনেকৈ হ'ব 44 মাইনাছে প্লাছে মাইনাছ 4 4 গুণ 16 তাৰমানে কি মই ধৰিলোঁ ইয়াত প্লাছ এইটো ঋণাত্মক সংখ্যা গতিকে প্লাছে মাইনাছে মাইনাছ 4 4 গুণ মাইনাছে প্লাছে মাইনাছ মাইনাছে প্লাছে মাইনাছ প্লাছে মাইনাছে মাইনাছ 7 11 77 হ'ল চাবা 44 এতিয়া চোৱা মাইনাছে প্লাছ অংকটো যোগ কৰিম 16 লগত 77 6 লগত 7 যোগ কৰিলে কিমান হ'ব 13 একো কৰিলে 7 1 8 1 9 93 6 7 13 একো কৰিলে 7 1 8 1 9 দেছো ডাঙৰ সংখ্যাটো হৈছে 77 তাৰ আগত বিয়োগ চিহ্ন আছিল বিয়োগ চিহ্ন পালো তাত দুটা যদি বিয়োগ চিহ্ন থাকে অংকটো যোগ হ'ব যোগ কৰিলো এতিয়া চোৱা দুটা একে সংখ্যাৰে বাৰ নাযায় কাৰণ এইটো 3 3 গুণ 9 3 গুণ 3 হ'ল 31 বাৰ তলৰটোক নাযায় গতিকে উত্তৰটো এইটোৱেই হ'ব চি নম্বৰটো চোৱা চি নম্বৰটো কি কৰিবলৈ কোৱা হৈছে যোগ কৰিব হা কি দিয়া আছে সমাধান কিমান 9/14 তাৰপিছত -11 6 কি কৰিব লাগে যোগ কৰিব লাগে এতিয়া কি আছিলে নিয়মটো লসাগু লোৱাৰ নিয়ম আছিলে লসাগু দুটা হৰ দুটা বেলেগ বেলেগ গতিকে ইহঁতৰ লসাগুটো কেনেকৈ ল'ম চোৱা 14 6 দুটা একে সংখ্যাৰে বাৰ যাব 2 7 গুণ 14 2 3 গুণ 6 2 7 গুণ 14 2 3 গুণ 6 এতিয়া চোৱা আৰু তলৰ এই সংখ্যাটোক একে সংখ্যাৰে বাৰ নাযায় তাৰমানে কি 7/3 এইকেইটা পূৰণফলেই হ'ব এতিয়া চোৱা প্ৰথমতে হেৰি কৰিবা 2 3 গুণ কিমান 6 6 7 গুণ 42 আমি শৰ্টকাট কৰিছো 2 3 গুণ 6 6 7 গুণ 42 তাৰমানে 2 3 গুণ 6 6 7 গুণ 42 লসাগু কিমান হ'ব 42 কিমান হ'ব 42 এতিয়া চোৱা 14 লগত কি পূৰণ কৰিলে 42 হ'ব বা 14ৰে 42 কেইবাৰ যাব
তাৰ মানে ইয়াতে ওলাই যাব 2 7 গুণ 14 কি থাকি গ'ল 3 তাৰ মানে এই 3টোৱে এই 9 লগত পূৰণ হ'ব যোগ চিহ্ন বিয়োগ চিহ্ন আছিলে গতিকে ব্ৰেকেট দি 11 পূৰণ দেখছো 6 লগত কি পূৰণ কৰিলে 42 হ'ব 7 হয় নে নহয় 2 3 গুণ 6 কি থাকি গ'ল 7 গতিকে ইয়াত কি হ'ব 7 হ'ব অৰ্থাৎ এই হৰণফলটো যিটো পাওঁ সেই হৰণফলে ওপৰৰ লগৰ লগত পূৰণ হয় নিয়মটো সেইটো 42 9 3 গুণ 27 প্লাছে মাইনাছে মাইনাছ 7 11 78 অৰ্থাৎ 7 এগুণ 7 7 এগুণ 7 42 এতিয়া মাইনাছে প্লাছে মাইনাছ এতিয়া 77 পৰা 27 মাইনাছ কৰিব লাগে 7 পৰা 7 গ'লে 0 7 পৰা 2 গ'লে 5 এতিয়া ডাঙৰ সংখ্যাটো কি আছিলে 77 তাৰ আগত মাইনাছ চিহ্ন এতিয়া চোৱা ইয়াত ওপৰতো যুগ্ম সংখ্যা ওলাইছে তলত যুগ্ম গতিকে দুটা সংখ্যা একে সংখ্যাৰে বাৰ যাব তাৰ মানে মই দি চাওঁ 2 25 50 2 2 4 2 গুণ 2 2 25 50 মানে 2 2 4 2 5 গুণ 10 2 25 50 2 এগুণ 2 2 4 2 এগুণ 2 মানে 2 ৰে বাৰ যোৱাইছো কেনেকৈ যোৱাইছো 2 ৰে হৰণ কৰাইছো 50 আৰু 42 কেইবাৰ যাব চোৱা 25 বাৰ গৈছে আৰু এইটো 21 বাৰ গৈছে কেনেকৈ গম পাইছো বাৰ দিছো 2 গুণ 4 একো কৰিলে 2 5 গুণ 10 42 কৰিছো 42 2 2 গুণ 4 2 নামিলে 2 গুণ 2 এতিয়া উত্তৰটো হ'ব 25 21 হ'ব উত্তৰটো এইটোৱে হ'ব যদি অংকসমূহ বুজি পাইছা তেতিয়াহ'লে লাইকৰ জৰিয়তে এটা মোক উৎসাহ দিবা লাইক এটা কৰি দিবা নহ'লে কমেণ্টত জনাবা যে কি বুজি পোৱা নাই বা কেনেধৰণৰ বুজিবলগীয়া আছে ডি নম্বৰটো চোৱা ডি নম্বৰটো সমাধান কিমান দিয়া আছে -9 10 তাৰপিছত 17 15 কি কৰিব লাগে যোগ কৰিব সিহঁতৰ লসাগু ল'ম লসাগু কেনেকৈ ল'ম চোৱা লসাগু কেনেকৈ ল'ম লসাগু কেনেকৈ ল'ম চোৱা লসাগু 10 হৰৰ এইফালে 15 5ৰে যাব দুইটাকে 2 5 গুণ 10 5 3 গুণ 15 মই কেনেকৈ গম পালো 5ৰে যাব 2ৰে কাৰণ 10ক যাব 15ক নাযায় 3ৰে আকৌ 10ক নাযায় 15ক যাব 4ৰে দুইটাকো নাযায় গতিকে 5ৰে দুইটা গ'ল হ'ব এতিয়া চোৱা লসাগু কিমান হ'ব চোৱা 2 5 গুণ 10 10 3 গুণ 30 তাৰমানে পূৰণফল 2 5 গুণ 10 আকৌ এইটো পূৰণ কৰিলে এইটো 10 3 গুণ 30 এইটো পূৰণ কৰি দিলে মানে লসাগু হ'ব
30 দিছোঁ 10 লগত কি পূৰণ কৰিলে 30 হ'ব ইয়াতে কৰিয়ে থৈছা 2 5 গুণ 10 কি থাকি গ'ল 3 মানে 3 10 গুণ 30 এই সেই হৰণফলটোৱে ওপৰৰ লগত পূৰণ হ'ব 3 প্লাছ 17 পূৰণ এতিয়া চোৱা 15 লগত কি পূৰণ কৰিলে 30 হ'ব বা 15ৰে 30 কেইবাৰ যাব ইয়াতে কৰি লোৱা 3 5 3 15 কি থাকি গ'ল 2 থাকি গ'ল এই 2য়ে ইয়াত পূৰণ কৰিলে ওলাই গ'ল 30 3 9 গুণ 27 বিয়োগ চিহ্ন প্লাছ 7 দুগুণ 14 2 এগুণ 2 একে 3 34 30 মাইনাছ প্লাছ মাইনাছ হ'ব এতিয়া ডাঙৰ কোনটো 34 পৰা 27 মাইনাছ কৰি দিম 4 পৰা 7 কি নহয় বিয়োগ নহয় গতিকে ইয়াৰ পৰা ধাৰ ল'ম 14 হ'ব 14 পৰা 7 গ'লে 7 ইয়াত থাকিলে 2 পৰা 2 গ'লে তাৰ মানে কি চোৱা 34 27 মাইনাছ হয় 4 পৰা 7 বিয়োগ নহয় তেতিয়া ইয়াৰ পৰা ধাৰ ল'ম 14 হ'ব 14 পৰা 7 গ'লে 7 ইয়াত থাকিলে 2 পৰা 2 গ'লে 0 গতিকে ডাঙৰটো কি আছে 34 গতিকে প্লাছ হ'ব উত্তৰটো এইটোৱে পালোঁ যদি অংক বুজি পাইছা তেতিয়াহ'লে কমেণ্ট কৰিবা কমেণ্টত জনাবা কেনে পালা বুলি আৰু কেনেধৰণৰ অংকসমূহ লাগে কমেণ্টত জনাবা লগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'বা আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকেও আমাৰ সদস্য হয় অৰ্থাৎ আমাৰ লগত একেলগে আলোচনা কৰি শিকি যাব পাৰোঁ আজিলৈ হ'ব ধন্যবাদ